হেল্ল' এভৰিৱান, আৰু আজি মাৰ ঘৰৰ পৰা যাম। বেয়া লাগি আছে, কি কৰিব উপায় নাই। আৰু ধুনু মাইনা কি কৰি আছে, সেইকাৰণে তাইও পঢ়ি আছিলে অলপমান, এনেই কিবা কিবি। আৰু এইফালে চাহ খাব গুড মৰ্ণিং ওলাইছোঁ। এভৰিৱান, আৰু ৰাতিপুৱা এয়া চাহ খাব ওলাইছোঁ। এয়া হৈছে কাঁহৰ বাতিতে ঘিলা চাহ পিঠা কাপ আৰু খাইছোঁ। আছে ভিডিঅ'টো বিস্কিট এনেকৈ আৰু ৰাখি থৈছিলোঁ যাতে ৰঙা শ্বেয়াৰ চাহ কৰিব পাৰোঁ। কাঁহৰ আৰু বাতিত খাইছোঁ। মনে নাই, তথাপি আৰু উপায় নাই, যাবই লাগিব। বিয়া হৈছোঁ যিহেতুকে, বাচ্ছা আছে ন, ফেমিলি কৰিব লাগিব ন, সেইকাৰণে আৰু যাম। আৰু এতিয়া দিনৰ ভাগত কি কৰিলোঁ, আৰু এয়া মায়ে দেখিছে কাপোৰ ধুলে। আৰু মাহঁতৰ ঘৰত আহি এটাই ভাল লাগে, মানে বিয়া হোৱা জীয়াৰী একো নকৰিলেও কৰিলেও একো কথা নাই, তথাপি আৰু ভাল লাগে কিবা এটা। থাকিলোঁ আজি 4 দিনমান। এতিয়া আৰু থাকিব নোৱাৰি দেই। এয়া আমাৰ খুৰীমাহঁতৰ ঘৰত আহিলোঁ এবাৰ মাত দিবৰ কাৰণে। আৰু এয়া আমাৰ খুৰীমাহঁতৰ ছোৱালীক মাত দিলোঁ। আৰু এয়া মাকৈ ভাজি দিলোঁ ছোৱালীক, অলপ বহুত ডিষ্টাৰ্ব দি আছিলে। এয়া মাকৈ গোটেইখিনি দিয়া নাই পিছে খাবলৈ। আৰু এয়া মায়ে, আমি যাম যিহেতুকে, মাছ চাছ বাচি ৰেডি কৰি পচলা চচলা একেবাৰে। এয়া মাছ ভাজিলে আৰু এই পচলা ভাজিলে, আৰু এনেকৈ আজি ভাত সাজ খাই মেলি